নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এজকে তোমালোক সকলোকে মোৰ ইউটিউব চেনেল এছএছ পঢ়াশালী AGB লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 4 ইংৰাজী পাঠ্যপুথিখনৰ অৰ্থাৎ আপন পাঠ পাঠ্যপুথিখনৰ লেসন নম্বৰ 8ৰ অৰ্থাৎ গ্ৰাহক আহিলে খং উঠা দোকানীজন এইটোৰে মই আজি পাৰ্ট 2 খন আলোচনা কৰিম। অৰ্থাৎ আমাৰ যোৱা ভিডিঅ'ত পাৰ্ট 1 টো আলোচনা কৰা হৈছে, তাত আমাৰ প্ৰশ্ন নম্বৰ 7 লৈকে আলোচনা কৰা আছে। তোমালোকে যদি আগৰ ভিডিঅ'খন চোৱা নাই তোমালোকে আগৰ ভিডিঅ'খন চাই ল'বা, তাৰ লিংকটো ডেসক্ৰিপচনত দিয়া থাকিব। আৰু আজি মই 8ৰ পৰা যিকেইটা প্ৰশ্ন আছে এইকেইটা মই আজিৰ ভিডিঅ'খনত আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'খন সম্পূৰ্ণলৈকে চাবা আৰু যদি বুজি পোৱাত কিবা অসুবিধা পোৱা তোমালোকে মোক কমেণ্টত জনাবা। আৰু যদি ভিডিঅ'খনৰ মাজতে মোৰ কিবা ভুল ত্ৰুটি হৈ থাকে তোমালোকে সেইটো কমেণ্টত জনাবা। যিয়ে নহওক আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰশ্ন নম্বৰ 8ত আছে তলত দিয়া বিজ্ঞানী দুগৰাকীৰ বিষয়ে জানিবলৈ চেষ্টা কৰা। অৰ্থাৎ ইয়াত দুজন বিজ্ঞানীৰ নাম দিছে। ক নম্বৰত দিছে গেলিলিও গেলিলি আৰু খ নম্বৰত দিছে গুগলিয়াম মাৰ্কনি। আৰু আমাৰ 9 নম্বৰত দিছে নতুন শব্দ গঠন কৰা। অৰ্থাৎ এটা আমাৰ কিতাপত দেখুৱাই দিছে, যেনেকুৱা ধৰা বলিয়াটো বলিয়ালি এটা নতুন শব্দ গঠন কৰিছে। এনেকুৱা আমাক যিকেইটা বাকী আছে এইকেইটা আমাক গঠন কৰিবলৈ গৈছে। আৰু আমাৰ 10 নম্বৰটোত আছে পঢ়া বুজা আৰু লিখা। ইয়াত যেনেকুৱা দিয়া আছে কিলকিলাই আৰু এটা বাক্য সজাই দিছে আমাক যে পানী ডঙাত বহুতো পকে কিলবিলাই আছে। অৰ্থাৎ কিলবিলাই আৰু বাক্যটো হৈছে পানী ডঙাত বহুতো পকে কিলবিলাই আছে। এনেকুৱা আৰু বাকীকেইটা মই আজিৰ ভিডিঅ'ত আলোচনা কৰিম, তোমালোকে ভিডিঅ'খনৰ লগতে থাকিবা। তাৰপিছত আমাৰ 11 নম্বৰটোত আমাৰ বিপৰীত অৰ্থবাচক অৰ্থবোধক শব্দ লিখা, এইকেইটাও আমি আলোচনা কৰিম। লগতে শেষত আমাৰ এটা সাথত দিছে, এইটোও আমি আলোচনা কৰিম আৰু ভিডিঅ'খন সমাপ্ত কৰিম। এতিয়া আমি 8 নম্বৰটো আলোচনা কৰিম। অৰ্থাৎ আমাৰ ইয়াত আমাৰ 8ৰ ক নম্বৰটো আছিল গেলিলিও গেলিলি। ইয়াত তোমালোকে লিখিবা, ইয়াত মই জাষ্ট তোমালোকৰ এটা ধাৰণা দিছোঁ, তোমালোকে যেতিয়া ডাঙৰ হ'বা ইয়াতকৈ আৰু গেলিলিও গেলিলিৰ বিষয়ে ভালকৈ জানিব পাৰিবা। জাষ্ট ইয়াত এটা চমুটোকা মই দি দিছোঁ, তোমালোকে এইটোও লিখিব পাৰা। নহ'লে তোমালোকে যদি আৰু কোনোবা ঠাইৰ পৰা এইটো কালেক্ট কৰিব পাৰা সেইটোও তোমালোকে লিখিব পাৰা। আৰু মই আশা কৰোঁ তোমালোকক বেলেগ ঠাইত বিচাৰি ফুৰিবৰ একো প্ৰয়োজন নাই, তোমালোকে এইটোৱে হুবহু লিখিব পাৰা। ইয়াত আমাৰ ক নম্বৰটো আছে গেলিলিও গেলিলি। অৰ্থাৎ তোমালোকে লিখিবা যে মহান বিজ্ঞানী গেলিলিও গেলিলিৰ জন্ম হৈছিল 15 ফেব্ৰুৱাৰী 1564 চনত আৰু মৃত্যু হৈছিল 8 জানুৱাৰী 1642 চনত। তেওঁ কি আছিল? আমাৰ গেলিলিও গেলিলিৰ আমাৰ মহান বিজ্ঞানীজনৰ জন্ম কেতিয়া হৈছিল? ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখত আৰু চনটো আছিল 1564 আৰু মৃত্যু কেতিয়া হৈছিল? 8 জানুৱাৰীত অৰ্থাৎ 1642 চনত। তেওঁ একাধাৰে এজন ইটালী দেশৰ কি আছিল? পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক। তেওঁ একেধাৰে কি আছিল? পদাৰ্থবিদ এজন আছিল, গণিতজ্ঞ, জ্যোতিৰ্বিদ, লগতে এজন দাৰ্শনিকো আছিল। আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি আছিল। লগতে কি আছিল? বৈজ্ঞানিক বিপ্লৱৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেওঁৰ উল্লেখযোগ্য অৱদানবোৰৰ ভিতৰত আছিল দূৰবীক্ষণ যন্ত্ৰৰ উন্নতি সাধন আৰু জ্যোতিৰ্বিজ্ঞানৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কিছুমান, যিবোৰে কোপাৰ্নিকাছৰ মতবাদক পুনৰ সমৰ্থন দিছিল। গেলিলিওক আধুনিক পৰ্যবেক্ষণ, জ্যোতিৰ্বিদ্যা, আধুনিক পদাৰ্থ বিজ্ঞান তথা আধুনিক বিজ্ঞান চৰ্চাৰ পিতৃস্বৰূপ আখ্যা দিয়া হয়। তোমালোকে এইখিনি লিখিলেই হ'ব আৰু পিছত ইয়াৰ বিষয়ে তোমালোকে আৰু ভালভাৱে জানিব পাৰিবা।
এতিয়া আমি খ নম্বৰটো আলোচনা কৰিম। খ নম্বৰটো আমাৰ আছে গুগলিয়াম মাৰ্কনি। ইয়াত তোমালোকে লিখিবা যে মহান বিজ্ঞানী গুগলিয়াম মাৰ্কনিৰ জন্ম হৈছিল 1874 চনৰ 25 এপ্ৰিলত আৰু মৃত্যু হৈছিল 1977 চনৰ 20 জুলাইত। যে আমাৰ জন্ম কেতিয়া হৈছিল 1864 চনৰ 25 এপ্ৰিলত আৰু মৃত্যু কেতিয়া হৈছিল 1977 চনৰ 20 জুলাইত। পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী, অৰ্থাৎ তেওঁ কেতিয়া নোবেল বঁটা বিজয়ী আছিল 1909 চনত। যে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী এইজনা মহান ইটালিয়ান বিজ্ঞানী বিজ্ঞান আৰু বৈদ্যুতিক বিষয়ত বিশেষভাৱে আগ্ৰহী আছিল। অধ্যাৱসায় আৰু ঐকান্তিক চেষ্টাৰ ফলত মাৰ্কনিয়ে অনাতাঁৰ বা ৰেডিঅ'ৰ আৱিষ্কাৰেৰে নতুন পদক্ষেপ বঢ়াবলৈ কি হৈছিল সক্ষম হৈছিল। এতিয়া আমি 9 নম্বৰটো আলোচনা কৰিম। ইয়াত 9 নম্বৰটো আছে নতুন শব্দ গঠন কৰা। কিতাপত দিয়া আছে বলিয়াটো আছে আমাৰ বলিয়ালি, তেনেকুৱাকৈ আমাৰ ল'ৰাটো হ'ব আমাৰ ল'ৰালি, কৃপণটো আমাৰ হ'ব কৃপণালী, চতুৰটো হ'ব আমাৰ চতুৰালি, টেঙৰটো হ'ব আমাৰ টেঙৰালি, ধূৰ্তটো হ'ব আমাৰ ধূৰ্তালি, বান্দৰটো আমাৰ হ'ব বান্দৰালি, খণ্ডটো আমাৰ হ'ব খণ্ডামী। ইয়াৰ পিছত আমাৰ 10 নম্বৰত আছে পঢ়া বুজা আৰু লিখা। কিতাপত এটা দিয়া আছে কিলবিল, তাৰপিছত আছে কিলবিলাই, আৰু আমাক বাক্য এটা সজাই দিছে যে পানী ডঙাত বহুতো পকে কিলবিলাই আছে। এতিয়া আমি নেক্সটৰ কেইটা আলোচনা কৰিম। পিৰপিৰ, তেনেকুৱা ধৰণে আমাৰ হ'ব পিৰপিৰাই। এতিয়া বাক্যটো তোমালোকে বনাবা যে পৰুৱাটো সোমাই আছে বাবে তাৰ গাটো পিৰপিৰাই আছে। যে তাৰ গাৰ ভিতৰত পৰুৱা এটা সোমাই থকাৰ কাৰণে তাৰ গাটো কি কৰি আছে পিৰপিৰাই আছে। খিলখিলটো আমাৰ হ'ব খিলখিলাই, আৰু বাক্যটো হ'ব যে তাৰ ৰসাল কথাবোৰ শুনি সিহঁতে খিলখিলাই হাঁহিছে। যে তাৰ ৰসাল কথাবোৰ শুনি সিহঁতে কি কৰি আছে, সিহঁতে খিলখিলাই হাঁহিছে। তিৰবিৰটো আমাৰ হ'ব তিৰবিৰাই, আৰু বাক্য এটা হ'ব নিশাৰ আকাশত তৰাবোৰে তিৰবিৰাই থাকে। যে নিশাৰ আকাশত তৰাবোৰে তিৰবিৰাই থাকে। এতিয়া আমাৰ হ'ব গিজ গিজটো আমাৰ হ'ব গিজ গিজাই। এতিয়া এইটো আমাৰ বাক্য হ'ব যে গ্ৰহন্ত মিলাত অসংখ্য মানুহেৰে গিজ গিজাই আছে। নেক্সটটো আছে আমাৰ চিকমিক। চিকমিকটো আছে হ'ব আমাৰ চিকমিকাই, আৰু এইটো এটা আমাৰ বাক্য হ'ব যে বৰষুণ আহিব কিজানি আকাশত বিজুলীয়ে চিকমিকাই আছে। এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। ইয়াত কৈছে যে বিপৰীত অৰ্থবোধক শব্দ লিখা। ইয়াত কি কৈছে কেইটামান শব্দ দিয়া আছে, আৰু সেই শব্দকেইটাৰ আমাৰ বিপৰীত শব্দকেইটা লিখিবলৈ কৈছে। এতিয়া আমি ইয়াত শব্দকেইটা দিয়া আছে, এটা ক্ষুদ্ৰ, এটা উন্নত, এটা সক্ষম, এটা পৰিষ্কাৰ। আমাৰ হ'ব ক্ষুদ্ৰটো আমাৰ হ'ব বৃহৎ, উন্নতটো আমাৰ হ'ব অনুন্নত, সক্ষমটো আমাৰ হ'ব অক্ষম, পৰিষ্কাৰটো আমাৰ হ'ব অপৰিষ্কাৰ। আৰু 12 নম্বৰত আছে ভাবা আৰু উত্তৰ উলিওৱা। ইয়াত এটা সাঁথৰ দিছে, ইয়াত একেবাৰে সহজ এটা সাঁথৰ দিয়া আছে। ইয়াত আছে কাণত ধৰে নাকত বহে বস্তুটোনো কি বহুতকে লাগে। এইটো আমাৰ হ'ব কি চশমা। চশমাটো কি কৰে আমাৰ কাণত ধৰি থাকে, কিন্তু চশমাটো ক'ত বহে নাকৰ ওপৰত বহে, আৰু বস্তুটো বহুতকে লাগে। তোমালোকে নিশ্চয় চাগে বুজিব পাৰিছা। আৰু এইখিনিয়ে আমাৰ আজিৰ পাঠৰ শেষ প্ৰশ্ন। আশা কৰোঁ তোমালোকক ভিডিঅ'খন চাই ভাল লাগিছে। যদি তোমালোকৰ ভিডিঅ'খন বুজি পোৱাত কিবা অসুবিধা পাইছা, বা মোৰ ভইচত বা বেলেগ কিবা ধৰণত যদি অসুবিধা পাইছা, তোমালোকে মোক কমেণ্টত জনাবা। আৰু তোমালোকক ভিডিঅ'খন চাই বা মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে নে বেয়া লাগে সেইটো মোক কমেণ্টত জনাবা। আৰু যদি ভাল লাগে এটা লাইক কৰি দিবা, পাৰিলে বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা। আৰু যদি মোৰ চেনেলটো তোমালোকে প্ৰথমবাৰৰ কাৰণে চাই আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন চিলেক্ট কৰি ৰাখিবা, যাতে মই যেতিয়াই
নতুন ভিডিঅ'বোৰ আপলোড কৰোঁ সেইবোৰৰ নটিফিকেশ্যন তোমালোকে সময়মতে পাই যোৱা। আৰু যদি পাঠৰ কিবা ভিডিঅ' লাগে তোমালোকে মোক হোৱাটছএপত সেই পাঠটোৰ পেজ সেইখন চাফাকৈ ফটো মাৰি দিবা আৰু মই তাৰ ওপৰত ভিডিঅ' বনাবলৈ যথেষ্ট চেষ্টা কৰিম। যিয়ে নহওক তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।